কোনোবা দুৰ্বৃত্তই গোবৰ চাপৰিত ইয়াক আক্ৰমণ কৰি মাৰি খোৱাৰ চেষ্টা চলাইছিল। কিন্তু ৰাতিপুৱা আমাৰ গোবৰ চাপৰি ডিপাৰ্টমেণ্টৰ ষ্টাফে বন বিভাগৰ ষ্টাফে দেখা পালে যে 4-5টামান কুকুৰ আছিলে। সেইটোকে সন্দেহ কৰি ওচৰত গ'লে এই মৰা বহুতো পালে। এতিয়া তাৰ বয়সীয়া কৈছিল যে 3 বছৰমান হ'ব বুলি কৈছে। আমি এতিয়া এক্সটাৰ্নেল ইঞ্জুৰি আমাৰ মুখমণ্ডলৰ এটা তলৰ পাৰ্টত এটা ইঞ্জুৰি পালোঁ। তাৰপিছতে পষ্টমৰ্টেমত আপোনাৰ লিভাৰৰ এটা হিমৰেজ আছে লিভাৰেজত আৰু হাৰ্টত অলপ হিমৰেজ আছে। গোটেই গোবৰ চাপৰি সমগ্ৰ অঞ্চলটোৱে গোটেই আপোনাৰ বানপানীৰে গোটেই প্লাবিত কৰি শেষ কৰি পেলালে। গোবৰ চাপৰি ৰিজাৰ্ভত যিখিনি আমাৰ পশুৰ পৰা ধৰি যিমান জীৱ জন্তু আছিলে তেখেতলোকৰ বৰ্তমান থাকিবৰ কাৰণে এতিয়া অস্থায়ী। আমিতো সন্দেহ কৰিছোঁ এইটো কুকুৰেটো কোনো আপোনাৰ তেখেতলোকৰ আমাক জনাই কুকুৰে কামুৰিছে বোলো, কুকুৰৰ কোনো চিনে নাই, চিমটমে নাই। সেইটো নিশ্চয় আমাৰ চোৰাং চিকাৰী তাত থকা স্থায়ীবাসীয়ে কোনোবা নিধন কৰিছে বুলি আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ।